নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ কোকৰাঝাৰৰ সিডিপিও সূৰ্য বৰুৱাক আটক কৰা হৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ এটা দলে আটক কৰিছে সিডিপিও সূৰ্য বৰুৱাক অতি শীঘ্ৰে সূৰ্য বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিৰ অভিযোগত আটক কৰা হৈছে সিডিপিও সূৰ্য বৰুৱাক বৰ্তমান আজি নিশা গুৱাহাটীত উপস্থিত হ'ব সূৰ্য বৰুৱাক আনি থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ দলটো দুৰ্নীতিৰ অভিযোগত ইতিমধ্যে সিএম ভিজিলেন্সে ৰুজু কৰিছে গোচৰ ধুবুৰীস্থিত কাৰ্যালয়ত চলিছে সিএমভিৰ অভিযান পূৰ্বে সিডিপিও সূৰ্য বৰুৱাৰ গুৱাহাটীত থকা দুটা এপাৰ্টমেণ্টত অভিযান চলাইছিল আৰু 6 মাইলৰ আলোকনগৰ ভঙাগড়ৰ এটা এপাৰ্টমেণ্টত অভিযান চলোৱা হ'ল মুঠতে 6 মাইলত আছে এপাৰ্টমেণ্ট ভঙাগড়তো আছে সম্পত্তিৰ পাহাৰ গঢ়িছে এইগৰাকী সূৰ্য বৰুৱাই আৰু সেইগৰাকী সূৰ্য বৰুৱাক হাতেলতে আটক কৰা হৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ এটা দলে কোকৰাঝাৰৰ পৰা আটক কৰিছে সিডিপিও সূৰ্য বৰুৱাক অতি শীঘ্ৰে সূৰ্য বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে দুৰ্নীতিৰ অভিযোগতে আটক কৰা হৈছে সিডিপিও সূৰ্য বৰুৱাক বৰ্তমান আজি নিশা গুৱাহাটীত উপস্থিত হ'ব সূৰ্য বৰুৱাক আনি থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ দলটো দুৰ্নীতিৰ অভিযোগত ইতিমধ্যে সিএম ভিজিলেন্সে ৰুজু কৰিছে গোচৰ 6 মাইলৰ আলোকনগৰ আৰু ভঙাগড়ত এপাৰ্টমেণ্ট আছে এইগৰাকী সূৰ্য বৰুৱাৰ দুটা এপাৰ্টমেণ্টত অভিযান চলাইছিল তদন্তকাৰী দলে পূৰ্বে অভিযান চলিছিল আৰু সেইগৰাকী সূৰ্য বৰুৱাক এতিয়া দুৰ্নীতিৰ অভিযোগত আটক কৰা হৈছে ধুবুৰীস্থিত কাৰ্যালয়ত সিএম ভিজিলেন্সে অভিযান চলায় সেই অভিযান কালতে এইগৰাকী দুৰ্নীতিৰ সদাগৰ বুলি ইতিমধ্যে খ্যাতি লাভ কৰা সূৰ্য বৰুৱাক কৰায়ত্ব কৰা হয় আৰু পাছত গুৱাহাটীলৈ আনি থকা হৈছে অধিক তথ্য আহৰণ কৰিব সাংবাদিকৰ পৰা বিৰিঞ্চি ডেকা আছে ফোন লাইনত বিৰিঞ্চি আৰু অধিক তথ্য লাগে নিশ্চয় পাঞ্জলজে আচলতে প্ৰথমতে মই যদি কওঁ যে সিএম মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ আৰু তদাৰকী কোষে এখন আচলতে তালিকা প্ৰস্তুত কৰিছিল যিটো কথা আমি কিছুদিন পূৰ্বে কৈছিলো আৰু সেই তালিকাখন এনেধৰণৰ যে কেতবোৰ বিশেষ কেইবাগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সেই তালিকা আচলতে প্ৰস্তুত কৰিছিল আৰু তাৰে এগৰাকী হৈছে যে কোকৰাঝাৰৰ সিডিপিও সূৰ্য বৰুৱা তেওঁৰ ঘৰত যে তেওঁৰ বিৰুদ্ধে এটা অভিযোগ পাইছিল যে তেওঁ কোনো ধৰণৰ এটা কাম তেওঁ যিসমূহ আচলতে শিশু খাদ্যই হওক বা যি ধৰণৰ সেইসমূহ সমাজ কল্যাণৰ স্কিমসমূহ আছে সেই স্কিমসমূহত তেওঁ ঘোষ নাপালে তেওঁ কোনো ধৰণৰ সহি এটা আচলতে নকৰে বুলি এটা অভিযোগ সিএম ভিজিলেন্সে লাভ কৰিছিল বহুদিনৰ পূৰ্বে আৰু সেই গোচৰটোৱে তেওঁলোকে তদন্ত যেতিয়া আৰম্ভ কৰিছিল আৰু তেওঁ বাসগৃহত যেতিয়া অভিযান চলাইছিল বহু নথিপত্ৰ তেওঁৰ বাসগৃহত যিসমূহ নথিপত্ৰ তেওঁৰ কাৰ্যালয়ত থাকিব লাগে সেই নথিপত্ৰসমূহ তেওঁৰ সেই 6 মাইল আৰু ভঙাগড়ত যি দুটা এপাৰ্টমেণ্ট আছে সেই দুটা এপাৰ্টমেণ্ট লাভ কৰিছিল তেতিয়াই সিএম ভিজিলেন্স নিশ্চিত হৈছিল যে এগৰাকী সূৰ্য বৰুৱা যে দুৰ্নীতিত লুটুৰি পুটুৰি সেই কথাখিনি গম পাইছিল আৰু যিহেতু ৰজি কলিতা কিছুদিন এটা নিৰ্দিষ্ট অনুসন্ধানৰ বাবে তেওঁ যিটো দিল্লীত বাহৰ পাতি আছিল তাৰ পৰা অহাৰ পাছতে আকৌ পুনৰ একশ্যন আৰম্ভ হৈছে আজি এগৰাকী সূৰ্য বৰুৱাৰ ধুবুৰী যিটো কাৰ্যালয় তাত গৈ অভিযান চলিল পৰৱৰ্তী সময়ত তেওঁ কোকৰাঝাৰৰ পৰা আটক কৰি এই মুহূৰ্তত গুৱাহাটীলৈকে আনি থকা হৈছে হয়তো কিছু সময়ৰ পাছত তেওঁক যে গ্ৰেপ্তাৰ কৰিছে সেই কথাটো সিএম ভিজিলেন্সে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব তাৰ পাছতে যেতিয়া তেওঁ গ্ৰেপ্তাৰ হ'ব সেই সকলোখিনি কথা ওলাই কৰিব যে সূৰ্য বৰুৱাৰ আয় বহিৰ্ভূত সম্পত্তি কিমান তেওঁ প্ৰকৃততে ক'ত নামে বেনামে সম্পত্তি কৰিছে হয় সেই নামে বেনামে সম্পত্তিৰ পৰা এটা প্ৰশ্ন আহিছে মনলৈ যে ইয়াৰ পূৰ্বে তেওঁৰ 6 মাইলৰ আলোকনগৰ আৰু ভঙাগড়ত থকা এপাৰ্টমেণ্টত অভিযান চলিছিল ইতিমধ্যে আপুনি কিছু তথ্য দিছে সেই সন্দৰ্ভত সেই অভিযান কালত কি পাইছিল আচলতে নিশ্চয়কৈ সেই অভিযান কালত তেওঁৰ ঘৰটোৰ আচলতে মূল্যায়ন কৰা হৈছিল যে ঘৰটো তেওঁ যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ কেতিয়া কিনিছিল সেইখিনি সময়ত দাম কিমান আৰু বৰ্তমান সময়ত দাম কিমান সেইটো সেয়া মূল্যায়ন কৰা হৈছিল মাটি কিমান আছিল ভিতৰৰ যিসমূহ আচবাব যিসমূহ ইণ্টেৰিয়ৰ সেইসমূহৰ হিচাপ লোৱা হৈছিল আৰু তাৰ পৰাই আচলতে প্ৰতিয়ন গৈছে সিএম ভিজিলেন্সে এইগৰাকী বিষয়া সিডিপিও আয় বহিৰ্ভূত সম্পত্তি যে যথেষ্ট আছে সেই কথাখিনি নিশ্চিত মানে বিৰিঞ্চি আয় আৰু সম্পত্তিৰ পৰিমাণৰ মাজত সামঞ্জস্য নাছিল পাৰ্থক্য আছিল বৃহৎ নহয় জানো নিশ্চয়কৈ প্ৰায় 150ৰ পৰা 200% তেওঁৰ যে আয় বহিৰ্ভূত সম্পত্তি আছে সেই কথাখিনি নিশ্চিত হৈছে গতিকে এই মুহূৰ্তত যিহেতু কোকৰাঝাৰৰ মানে মাৰি থকা হৈছে হয়তো কিছু সময়ৰ পাছত
চিএম ভিজিলেন্সে ঘোষণা কৰিব যে এগৰাকী CDPO সূৰ্য বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰাৰ পাছত যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া যেতিয়া ওলাই পৰিব যে তেওঁ কাইলৈ যে আদালতত হাজিৰ কৰিব তাৰ পাছত যেতিয়া তেওঁ জেৰা কৰিব তেতিয়া স্পষ্টকৈ সেই সকলোখিনি কথা ওলাই পৰিব যে সূৰ্য বৰুৱাই কিমান দিনৰ পৰা এনেধৰণে দুৰ্নীতি লিপ্ত হৈছে কিমান সম্পত্তি তেওঁ আহৰণ কৰিছে সেই সম্পত্তিৰ শতাংশ কিমান তেওঁ আয় বহিৰ্ভূত সম্পত্তিৰ শতাংশ সকলোখিনি যে ওলাই পৰিব তেতিয়াই স্পষ্ট হ'ব যে এগৰাকী CDPO সূৰ্য বৰুৱা যে কিমান দুৰ্নীতিত লুটুৰি ফুৰে সমান্তৰালভাৱে আন এটা কথা ক'ব পৰা যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু বিষয়াৰ নাম চিএম ভিজিলেন্সে এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকা মতে পৰ্যায়ক্ৰমে যে অভিযান চলি থাকিব সেই কথাখিনি প্ৰায় নিশ্চিত হৈ পৰিছে ধন্যবাদ বিৰিঞ্চি কুমাৰ ডেকা সৌদি আৰবে নিষিদ্ধ কৰিলে ভাৰতকে ধৰি 14খন দেশৰ ভিসা বিশ্বৰ বিভিন্ন দেশত বাস কৰা মুছলমান লোকসকলে সঠিক পঞ্জীয়ন অবিহনে হজ কৰাৰ বাবে সৌদি চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা ভাৰতৰ উপৰিও পাকিস্তান বাংলাদেশ আৰু কেইবাখনো দেশক ভিসা নিষিদ্ধ কৰিছে সৌদি আৰবে হজ যাত্ৰীৰ অতিমাত্ৰা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সৌদি চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা জুন মাহৰ মাজভাগলৈকে বলবৎ থাকিব সৌদি চৰকাৰৰ এই সিদ্ধান্ত উল্লেখযোগ্য যে ভাৰতৰ উপৰিও বাংলাদেশ পাকিস্তান ইণ্ডোনেছিয়া আদি মুছলমান বসতি প্ৰধান দেশৰ পৰা প্ৰত্যেক বছৰে লাখ লাখ হজ যাত্ৰী সৌদি আৰবলৈ যায় তীৰ্থযাত্ৰাৰ বাবে অত্যধিক ভিৰৰ বাবে মক্কাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় যাৰ বাবে সৌদি চৰকাৰে সাময়িকভাৱে নিষিদ্ধ কৰিছে 14খন দেশৰ ভিসা ইফালে হজ যাত্ৰীসকলে সঠিকভাৱে পঞ্জীয়ন নকৰাটো অন্যতম কাৰণ হিচাপে দেখা দিছে কিয়নো সঠিক পঞ্জীয়ন নকৰি একাংশ ট্ৰেভেল এজেন্সিৰ জৰিয়তে যোৱা হজ যাত্ৰীসকলৰ বহুতৰে ৰাজহ নাপায় সৌদি আৰবে যাৰ ফলস্বৰূপে এক বৃহৎ অংশ ৰাজহ লাভৰ পৰা বঞ্চিত হৈছে দেশখন আমেৰিকাৰ নতুন শুল্ক আৰোপক লৈ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আমদানি শুল্ক আৰোপ কৰাৰ পাছতে এইবাৰ ছিংগাপুৰৰ দৰে দেশে আমেৰিকাৰ এই কাণ্ডক সমালোচনা কৰিছে আমেৰিকাৰ মুক্তি দিৱসৰ ঘটনাই বিশ্বব্যাপী বৃহৎ পৰিৱৰ্তন আনিছে আমেৰিকাৰ এই স্বেচ্ছাচাৰী বিপদজনক সিদ্ধান্তই বিশ্বায়নৰ মুক্ত বাণিজ্যৰ যুগটোক অন্ত পেলাব ইয়াত কোনো সন্দেহ নাই বুলি কয় ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে দশক ধৰি আমেৰিকাই বিশ্বৰ মুক্ত অৰ্থনীতিত একপক্ষীয়ভাৱে বহু সিদ্ধান্ত লোৱাৰ নজিৰ আছে বিশ্ব অৰ্থনীতিত মুক্ত বাণিজ্যৰ নিয়ম কানুন উলংঘা কৰি আমেৰিকাই বহুপক্ষীয় বাণিজ্য ব্যৱস্থা গঢ়ি তুলিছিল যাৰ বাবে আন দেশসমূহো উপকৃত হৈছিল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অভূতপূৰ্ব পৰিৱৰ্তন অহাৰ লগতে স্থিতিশীলতা লাভ কৰিছিল যদিও এই ব্যৱস্থা নিখুঁত আৰু সঠিক নাছিল তৎসত্ত্বেও বিশ্বৰ বহুকেইখন দেশ লাভান্বিত হৈছিল কিন্তু আমেৰিকাই এতিয়া যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াক সংস্কাৰ বুলি ক'ব নোৱাৰি বুলি মন্তব্য কৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি লৰেন্স ৱঙে পাৰস্পৰিক শুল্কৰ ক্ষেত্ৰত আমেৰিকাই গ্ৰহণ কৰা পদ্ধতিয়ে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্যৰ পৰিকাঠামোত ব্যাঘাত জন্মাব ছিংগাপুৰৰ দৰে সৰু অৰ্থনীতিৰ দেশক আমেৰিকাই 10% পাৰস্পৰিক শুল্ক আৰোপ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে যদি আন দেশসমূহেও এই নীতি গ্ৰহণ কৰি বিশ্বৰ আন দেশসমূহেও যদি চৰ্ত সাপেক্ষে বাণিজ্য কৰে তেনেহলে ছিংগাপুৰৰ দৰে সৰু দেশসমূহৰ বাবে গভীৰ সমস্যা হ'ব অৱশ্যে ছিংগাপুৰে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধমূলক শুল্ক আৰোপ নকৰাৰ সিদ্ধান্ত লৈছে বুলি জনায় দেশখনৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে আমি আশা কৰিম আন দেশসমূহেও সংযম প্ৰদৰ্শন কৰি এনে সিদ্ধান্ত নলয় যাতে উল্লেখযোগ্য যে আমেৰিকাৰ এই হঠকাৰী সিদ্ধান্তই পূৰ্ণাংগ বিশ্ব বাণিজ্য যুদ্ধৰ সম্ভাৱনা বৃদ্ধি কৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগৰ ক্ষতি হ'ব আৰু বিশ্বৰ বৃদ্ধি লেহেমীয়া হ'ব বুলি কয় ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমে নিজাববীয়াকৈ উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহ সম্পৰ্কত ইছৰোৰ অধ্যক্ষৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ জলবায়ু বানপানী তথা অনুপ্ৰৱেশৰ ওপৰত চোকা নজৰ ৰাখিব অসম চৰকাৰে উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহ হয় এই বিষয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ ভি নাৰায়ণৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰে উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহ সম্পৰ্কত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব ইছৰোৰ তৰফৰ পৰা ইতিমধ্যে অসম চৰকাৰে বাজেট অধিৱেশনৰ সময়ত ঘোষণা কৰিছিল উপগ্ৰহ নিৰ্মাণ ইয়াত সংযুক্ত হ'বলগীয়া প্ৰযুক্তি সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ইছৰোৰ অধ্যক্ষ ডক্টৰ ভি নাৰায়ণৰ সৈতে অসমত হোৱা বানপানী সম্পৰ্কত আগতীয়া আগজাননী দিব অসম চৰকাৰে উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহই লগতে সীমান্ত অঞ্চলত চোকা নজৰ ৰাখিব এই উপগ্ৰহই ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত উদ্ধাৰ এখন বাংলাদেশী ড্ৰোন ভাৰত বাংলাদেশ সীমান্তৰ বিলোনিয়া বল্লামুখাত উদ্ধাৰ কৰে বাংলাদেশী ড্ৰোনখন
সীমান্তৰ সমীপত ভাৰতৰ ভূখণ্ডৰ প্ৰায় 300 মিটাৰ ভিতৰত ধাননি পথাৰত উদ্ধাৰ হয় বাংলাদেশী ড্ৰোনখন। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা BSFৰ চকুত ধূলি দি কেনেকৈ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে ড্ৰোনখনে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ত্ৰিপুৰা আৰক্ষীয়ে ড্ৰোনখন উদ্ধাৰ কৰি পৰীক্ষা কৰাত বাংলাদেশৰ ড্ৰোন বুলি নিশ্চিত হয়। আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাংলাদেশৰ ড্ৰোন উদ্ধাৰক লৈ BSF আৰু ত্ৰিপুৰা আৰক্ষীয়ে চলাই আছে তদন্ত। সকালে 8টার দিকে একটা খবর গেছে যে বল্লামুখা সাদর মজুমদার এক্স পুলিশের হাবিলদার তাদের বাড়ির কাছাকাছি জমিতে একটা ড্রোন ক্যামেরা পাওয়া গেছে। তারপরে খবর পাই আমরা আইছি, আইয়া আমরা ওই ড্রোন ক্যামেরাটা পাইছি। এটা এখানে আওয়ার পরে আমরাও জানতে পারছি যে এটা কয়েকদিন ধরে এদিকে ঘুরতে আছে, তো এর আগে আমরা নলেজে আইছে না। তো এটা সন্দেহজনক যে এটা হয়তো বাংলাদেশে হইতে পারে। বিষয়টা হচ্ছে সকাল 7টার দিকে আর কি, আজকে সকাল 7টার দিকে আমাদের জমি বর্গা চাষ করে গোপাল পাল, ও জমিতে গিয়া এটা জমিতে হয়েছে ড্রোন ক্যামেরা। হ্যাঁ, তো আমাদের কাছে নিয়ে এসেছে, নিয়ে এসেছে। তারপরে আপনাদের থানাতে যোগাযোগ করলাম। হ্যাঁ, এটা কি জিনিস তো বুঝতে পারতেছি না, অত সম্ভবত ড্রোন ক্যামেরা। কিন্তু 7-8 দিন আগে এই ক্যামেরাটা এই দিক দিয়ে সকালবেলা আসছে, কোন জায়গায় পড়ছে টড়ছে এটা জানি না, হয়তো এই ডে হইতে পারে এমন আর কি। কোনখানের মনে হইতেছে আপনার আপনার এখান থেকে বাংলাদেশ সীমানা কতটুকু? বেশি না, কত 1-1.5 ফলম। আচ্ছা, কি মনে হইতেছে এটা বাংলাদেশের মনে হইতেছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালিকা নৰ্মদা চেতিয়াক ভাবুকি দি আৰক্ষীৰ জালত পৰিল এজন নিলম্বিত প্ৰধান শিক্ষক। উপ সঞ্চালিকাক ভাবুকি দি আৰক্ষীৰ জালত পৰা নিলম্বিত প্ৰধান শিক্ষকজন হৈছে ফখৰুল ইছলাম। 3 বছৰ পূৰ্বে কৰিমগঞ্জৰ আছিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফখৰুল ইছলামক নিলম্বন কৰিছিল শিক্ষা বিভাগে। আজি হাতীগাঁৱৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিলম্বিত হৈ থকা প্ৰধান শিক্ষক ফখৰুল ইছলাম। আৰু উল্লেখযোগ্য 2022 চনৰ পৰা নিলম্বিত হৈ আছে প্ৰধান শিক্ষক ফখৰুল ইছলাম। মধ্যাহ্ন ভোজনৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগত নিলম্বিত হৈ আছিল প্ৰধান শিক্ষক ফখৰুল ইছলাম। কেইবা কোটি টকীয়া কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পাছতে নিলম্বন কৰিছিল ফখৰুল ইছলামক। আনকি কেলেংকাৰীৰ অভিযোগত জেলৰো ভাত খাইছিল নিলম্বিত প্ৰধান শিক্ষকজনে। শেহতীয়াকৈ নিলম্বিত প্ৰধান শিক্ষক ফখৰুল ইছলামৰ পচন্দৰ প্ৰাৰ্থীক আছিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়াৰ বাবে উপ সঞ্চালিকা নৰ্মদা চেতিয়াক ভাবুকি দিছিল। উপ সঞ্চালিকা নৰ্মদা চেতিয়াই ভগদত্তপুৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত হাতীগাঁৱৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফখৰুল ইছলামক। কৰিমগঞ্জৰ সংখ্যালঘু মাইমাল সম্প্ৰদায়ৰ মাইমাল নামৰ সংগঠনটোৰো সভাপতি আছিল অভিযুক্ত শিক্ষক ফখৰুল ইছলাম। ৰাজনৈতিক মদতপুষ্ট নিলম্বিত প্ৰধান শিক্ষক ফখৰুল ইছলামে নিজৰ বিদ্যালয়ত নিজৰ পচন্দৰ শিক্ষকক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালিকা নৰ্মদা চেতিয়াক ভাবুকি দিছিল। ট্ৰেন্সফাৰ দিব লাগে আপোনাৰ, ট্ৰেন্সফাৰৰ কাৰণে কাক কি কৈছিলে? মইতো চাকৰিতে নাই, 2022 পৰা চাকৰিতে নাই। তাৰে আগতে কৰিছিলে? 2022 চাকৰি। কিহৰ কাৰণে আপোনাক আনিলে উঠাই? ডেপুটি ডাইৰেক্টৰ এজনীয়ে কিবা এটা কমপ্লেইন দিছে তেওঁ। মেঘৰ আলয়ে ঢাকি ৰখা পূবৰ স্কটলেণ্ড মেঘালয় পৰ্যটনক জনপ্ৰিয় কৰাৰ বাবে ওলাই আহিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। ৰাজ্যখনৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে খোদ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজে পৰিদৰ্শন কৰিলে ৰডড্ৰেডন ৰিয়ট নামৰ আপাৰ শ্বিলঙত থকা নৈসৰ্গিক পাহাৰটো। ঘন ঘন পাইন গছৰ তলেৰে পাহাৰৰ কাষে কাষে কাটি উলিওৱা পথেৰে বহুদূৰ ট্ৰেকিং কৰিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সোমবাৰে পুৱাই দলে বলে ওলাই গৈ স্থানীয় লোকৰ সহযোগত পৰিদৰ্শন কৰে পৰ্যটনৰ সম্ভাৱনা থকা কেইবাখনো ঠাই। বনৰীয়া প্ৰাকৃতিক ফুল, বনলতা, ৰুক্ষ ঘাঁহনিৰ মাজেৰে খোজকাঢ়ি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ দৰ্শন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। পৰ্যটনৰ অপাৰ সম্ভাৱনা থকা এই ৰডড্ৰেডন ৰিয়ট নামৰ পাহাৰটোৰ শিখৰলৈকে উঠি গৈ কেইবা কিলোমিটাৰ খোজকাঢ়ি পৰিদৰ্শন কৰে পৰ্যটনৰ সম্ভাৱনা থকা ঠাইসমূহ। পৰ্যটনক অপূৰ্ব সম্ভাৰেৰে ভৰি থকা মেঘৰ দেশ মেঘালয়ত আৱিষ্কাৰ হৈছে এতিয়া ন পৰ্যটনস্থলী। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি পৰিদৰ্শন কৰা স্থানসমূহ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে বুলি মন্তব্য কৰে। মেঘালয়ৰ এজন স্থানীয় টুৰিষ্ট গাইড গ্ৰেগৰীৰ প্ৰচেষ্টা আৱিষ্কৃত হৈছিল এই এখন সুন্দৰ ঠাই। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঠাইডোখৰ পৰিদৰ্শন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
সোমবাৰে প্ৰায় 2.5 ঘণ্টা ধৰি পাহাৰৰ চৰাইদি ট্ৰেকিং কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 9কৈ আৱিষ্কৃত অঞ্চলসমূহ পৰিদৰ্শন কৰে। So we are here today in the rhododendron trek, and we are here with a full team just going through this entire historic trek. As you know that this has been a route which has been used even by the British in the earlier times, and it's in a way a very not only just a beautiful trek, but it's a very historic trek. On the way you would actually see bunkers that were used during the World War, which are still visible and can be seen very clearly. We also have seen walls that have been created during the British time. These are retaining walls, very, very systematically done. And again, another historic location. And more importantly, if you see the entire flora and fauna out here and overall the kind of greenery that's there, it's really a beautiful area to trek, especially right in the, you can say, heart of the city. And it's a very important source, of course, of the water also, and the quality of air in Shillong. So therefore, it's a very important location, beautiful trek, and I must encourage all of you, the citizens of the state as well as the tourists, to please come and experience this particular trek. You will really, really enjoy it. It's very beautiful and a great experience. ইফালে মেঘালয়লৈ ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ আগমনৰ সংখ্যা। 2024 চনত মেঘালয়লৈ আগমন ঘটিছিল 16 লাখ পৰ্যটকৰ। পূবৰ স্কটলেণ্ড খ্যাত মেঘালয়লৈ চুবুৰীয়া ৰাজ্যসমূহৰ লগতে ভাৰতৰ আন প্ৰান্তৰ পৰাও অসংখ্য লোক আহে। শেহতীয়াকৈ মেঘালয়ৰ পৰ্যটনৰ প্ৰসাৰ আৰু আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 50 কোটি টকাৰ অনুমোদন। ভাৰত চৰকাৰে দুটা পৰ্যটন তথ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে এই বৃহৎ পৰিমাণৰ ধন। মেঘালয়ৰ মাওফলং আৰু নৰতিয়াঙত নিৰ্মাণ কৰা হ'ব দুটা অত্যাধুনিক পৰ্যটন তথ্য কেন্দ্ৰ। প্ৰতিটো তথ্য কেন্দ্ৰ 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পসমূহৰ ভিতৰত থাকিব পৰ্যটন তথ্য কেন্দ্ৰ, ৰেষ্টুৰেণ্ট আৰু এখন গেলেৰী। একেদৰে মাওফলঙৰ বাগিচাসমূহত মেঘালয়ৰ শিল্পকলাক প্ৰতিফলিত কৰিব পৰাকৈ বিশেষ মিউজিয়াম নিৰ্মাণ কৰা হ'ব। Which is increase 1.6 million or 16 lakhs, which is an increase over the previous year also. So every year we are seeing a tremendous growth. In fact, we are also, just received the sanction for 2 other projects from the Government of India under Swadesh Darshan challenge scheme of the Swadesh Darshan, for which we have got 25 crores to develop a tourist information center, a restaurant, a gallery at Mauflang in the Sacred Grove, and one more at Nartiang, for the moonlits there and the Durga Shakti Peeth that is there in Nartiang. So that way projects are coming, and we are in the phase of tendering, of developing them. So all these circuits are being developed. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হ্ৰাস পালে খাৰুৱা তেলৰ দাম। সেই অনুসৰি হ্ৰাস পাব লাগিছিল পেট্ৰল ডিজেলৰ দাম, কিন্তু আবকাৰী শুল্ক বৃদ্ধি কৰি ভাৰতত পেট্ৰল ডিজেলৰ দাম পূৰ্বৰ সমানতে ৰাখিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে 2 টকাকৈ বৃদ্ধিহে কৰিলে পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক, যাৰ বাবে পূৰ্বৰ দামেই বাহাল থাকিল। এফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ দাম হ্ৰাস পাইছে, কিন্তু ভাৰতত পেট্ৰল ডিজেলৰ দাম হ্ৰাস পোৱা নাই। কাৰণ আবকাৰী শুল্ক বৃদ্ধি কৰি পেট্ৰল ডিজেলৰ দাম পূৰ্বৰ সমানতে ৰাখি থলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে 2 টকাকৈ বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক। ইফালে ৰঙালী বিহুৰ পূৰ্বে গ্ৰাহকৰ ওপৰত মাধমাৰ 50 টকাকৈ বৃদ্ধি ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰৰ দাম 902 টকালৈ বৃদ্ধি পাইছে। পূৰ্বে প্ৰতিটো চিলিণ্ডাৰৰ দাম আছিল 852 টকা। দাম বৃদ্ধিৰ পৰা ৰেহাই নাপালে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰবোৰেও। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ মন্ত্ৰীৰ এই ঘোষণা। উজ্জ্বলা আঁচনিৰ যিবোৰ চিলিণ্ডাৰ পূৰ্বে 505 টকা আছিল, সেইবোৰ এতিয়া 553 টকা হ'ব, আৰু সাধাৰণ গ্ৰাহকৰ বাবে যিবোৰ চিলিণ্ডাৰ আছিল সেইবোৰ এতিয়া 902 টকা হ'ব। What we have decided, therefore, is that the average price, not the average, the price per cylinder of LPG will increase by 50 rupees. In other words, from 500 it will go up to 550,
and the other one will go up from 803 to 853. Now, this is a step which we will review as we go along. As it is, we review these every 2 weeks or 3 weeks. And therefore, the excise duty that you have seen increase is not to go on to the consumer on petrol and diesel. As I kept telling you, that excise increase is intended to compensate the oil marketing companies for the 43,000 crore that they have incurred as a loss on the gas part of it. মেঘালয়ৰ খাচী পাহাৰৰ পৰা ক্ৰমাৎ আঁতৰি গৈছে ঘন কুঁৱলী বসন্তৰ আগমনৰ লগে লগে নকৈ প্ৰাণ পাই উঠিছে মেঘালয়ৰ পাহাৰসমূহ প্ৰকৃতিৰ ছন্দত মেঘালয়বাসীয়ে পালন কৰিছে বিশেষ উৎসৱ সোমবাৰে জয়াউৰ ৱেকিং গ্ৰাউণ্ডত চেং খাচী চেংনি উৎসৱৰ সামৰণি পৰে তিনিদিনীয়াকৈ উদযাপন কৰা এই উৎসৱত খাচী লোকসকলে পৰম্পৰাগত পোছাক পৰিধান কৰি নৃত্য গীত পৰিৱেশন কৰি আনন্দ উল্লাস কৰা দেখা গ'ল খাচী লোকসকলে উদযাপন কৰা এই উৎসৱক সাত চুক মিনচিম বুলিও কোৱা হয় আধ্যাত্মিক আৰু সাংস্কৃতিক উপাদানেৰে ভৰপূৰ খাচীসকলৰ এই উৎসৱৰ সময়ত দেশ বিদেশৰ পৰাও বহু পৰ্যটক চাবলৈ অহা দেখা পোৱা যায় সোমবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেইবাজনো মন্ত্ৰী বিধায়কৰ সৈতে এই উৎসৱত অংশগ্ৰহণ কৰে শিশুৰ অধিকাৰ সম্পৰ্কীয় আলোচনাত ভাগ ল'বলৈ অসম পালে বলিউডৰ নেহা ধুপিয়া অসম আৰক্ষীয়ে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ নেহাৰ শিশুৰ অধিকাৰক লৈ সবল স্থিতিৰে মাত দিলে বলিউড সুন্দৰী নেহাই ইণ্টাৰনেটৰ অবাধ প্ৰচলনে শিশুৰ জগতখনত বেয়া প্ৰভাৱ পেলাইছে শিশুৱে মোবাইলত কি চাব সেয়া অভিভাৱকে চকু দিব লাগে ইনফেণ্টিয়া শীৰ্ষক শিশু অধিকাৰৰ আলোচনা চক্ৰত নেহা ধুপিয়াৰ মন্তব্য সাম্প্ৰতিক সময়ত সকলো মানুহকে গ্ৰাস কৰি পেলাইছে সামাজিক মাধ্যমসমূহে সামাজিক মাধ্যমত জনপ্ৰিয় হোৱাৰ প্ৰতিযোগিতাত যেন সকলো নামি পৰি পাহৰি গৈছে পুৰণি সম্পৰ্ক যাৰ এক ঋণাত্মক প্ৰভাৱ পৰিছে শিশু সন্তানৰ ওপৰতো অভিভাৱকে ফলো কৰা সকলো বস্তু সন্তানেও চাবলৈ আৰম্ভ কৰিছে এই মন্তব্য বলিউড অভিনেত্ৰী নেহা ধুপিয়াৰ অসম আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা ইনফেণ্টিয়া শীৰ্ষক দেশৰ প্ৰথমখন শিশু অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰত অংশ লৈ এইদৰে মন্তব্য কৰে নেহা ধুপিয়াই IPS সৃজল আগৰৱালাই আধৰা অনুষ্ঠানটোত নেহা ধুপিয়াই চিনেমা OTT ইণ্টাৰনেটৰ পৃথিৱীয়ে শিশুৰ ওপৰত পেলোৱা প্ৰভাৱক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে We need to know where our boundaries lie. We need to know how to identify what's going on with our children. We need to have those conversations because, social media is something that you can use to your advantage, and social media is also something that can work sometimes against you. And for that one time that things go wrong, none of this is worth it. So it's very important to, before you actually hand it over to your children, that hey, now you're able enough to use social media or your phone or make your choices. I feel like they need more than a decade of prep that ye tumhare liye theek hai aur ye nahi theek hai, because when something goes wrong it's not worth it at all. I feel like anybody who's on social media is a creator, right? গুৱাহাটীৰ হোটেল নভোটেলত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত ডিজিপি হৰমিত সিঙে অংশ লৈ কয় শিশুৰ বিৰুদ্ধে বৰ্তমান সময়ত বিভিন্ন অপৰাধ সংঘটিত হৈছে এই ক্ষেত্ৰত আমি সকলোৱে শিশুৰ অধিকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে বুলি মন্তব্য কৰে ডিজিপি your child is putting on social media is the please carry this word forward. Let us keep our children safe and let us work together. আমি লগতে মিলি প্লাই children's rights on the internet ৰ কাৰণে আমি কাম কৰিব লাগে গুটে সমাজ লগত হলেহে আমি আমাৰ ফিউচাৰ জেনাৰেশনক বেনিফিটস অফ ইন্টাৰনেট দিব পাৰিম আৰু যিবিলাক হানি আছে তাৰ পৰা বচাব পাৰিম অনুষ্ঠানত মহানগৰীৰ আগশাৰীৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই আলোচনা চক্ৰত শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু ইয়াৰ নিৰাময়ক লৈ বিস্তৃত আলোচনা কৰা হয় কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কলিয়াবৰৰ বৰভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য আৰু সেই দৃশ্যই শিহৰিত কৰিছে সকলোকে ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈছিল ৰামপ্ৰসাদ হতনামী নামৰ এজন লোক নিহত ৰামপ্ৰসাদ তেওঁৰ ঘৰ হ'ল দলগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলগাঁও সংযোগী পথত সংঘটিত হৈছিল এই ঘটনা
বালিবাটেৰে চাইকেল চলাই ঘৰলৈ গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ডাম্পাৰে খুন্দিয়াই লোকজনক CCTV কেমেৰাত আবদ্ধ হয় দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য এই ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ডাম্পাৰ চালকৰ দুৰাত্মত অতিষ্ঠ হৈ পৰিছে পথটোৰে যাতায়াত কৰা পথচাৰী ডাম্পাৰ চালকৰ দুৰাত্মৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় বৰভগীয়াৰ বালিবাটত কিন্তু যান-বাহন আৰক্ষী অথবা জিলা পৰিবহণ বিষয়াই কিয় ডাম্পাৰক নাকি লগাব পৰা নাই তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে গুলি মাতিব মানে সাইডত নামি গ'লে ডাম্পাৰে নৰখে ধপাই যাব এনেকুৱা স্কুলীয়া ল'ৰা ছোৱালীয়ে ক্লাছ কৰিব পাৰিব পঢ়িব পাৰিব আইন প্ৰশাসন কেলে আছে ইহঁতে বন্ধ কৰিব লাগে নাই আজি ইয়াত ডেড বডি কৰাৰ লগে লগে ড্ৰাইভাৰক ছেফগাৰ্ড কৰিছে তাৰ ইয়াত হাত ভাঙিহে ছেফগাৰ্ড কৰিব লাগিছিল এইটো আইনৰ প্ৰশাসন হয় ইহঁতে আইনৰ কলম চলাব জানে এতিয়া পুলিচে তাক উলিয়াই দিয়ক তাৰ হাত ভাঙি মানে তাৰ পাছত আইনৰ ডিটেইল ল'ব ইহঁতে ফৰেষ্টৰে এতিয়া আহিব আহি পেলাই মাল খাই গুচি যায় এতিয়া আগত আহিছে ডাম্পাৰ দুখন ধৰিছিলে চাব লাগে নাই ল'ৰা ছোৱালী স্কুলীয়া ক্লাছ দেখাতে FBI ভাষা এটা ফায়াৰ মিস্ত্ৰী হয় আমাৰ পৰা ছুটি লৈ চাইকেল বনাবলৈ এই আধা ঘণ্টাৰ আগত আহিছে আহি ঘূৰি যাওঁতে চাইকেল বনাওঁতে আকৌ চাইডত মাৰিছে ক'ৰ হয় গাঁৱৰ হয় কি নাম ৰামপ্ৰসাদ সতনামী গুৱাহাটীত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়া গুৱাহাটীত একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে উলুবাৰীৰ গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ক্ৰীড়া একাডেমী উদ্বোধন কৰে অভিনেত্ৰীগৰাকীয়ে অসমৰ কলা সংস্কৃতি আচাৰ ব্যৱহাৰ খাদ্য অভ্যাসে আকৰ্ষিত কৰিছে অভিনেত্ৰীগৰাকীক পুনৰ অসমলৈ অহাৰ ইচ্ছাৰ কথাও ক'লে নেহা ধুপিয়াই শিৱসাগৰৰ ঐতিহাসিক বিষ্ণুদৌলত অঘটন দৌলৰ ওপৰলৈ উঠি গ'ল এগৰাকী মহিলা প্ৰায় 40 মিনিট সময় দৌলৰ ওপৰত উঠি থাকিল সেই মহিলাগৰাকীক লৈ দীৰ্ঘ সময় চাকৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হ'ল অৱশ্যে এটা সময়ত বিষ্ণুদৌলৰ পৰা নিজে নামি আঁতৰি যায় সেই মহিলাগৰাকী স্থানীয় একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে যে মানসিক ভাৰসাম্যহীন হৈ পৰিছিল নেকি মহিলাগৰাকী অৱশ্যে এতিয়ালৈকে সেই কথা স্পষ্ট হোৱা নাই আমাৰ সাংবাদিক প্ৰদীপৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ ঐতিহাসিক বিষ্ণুদৌলৰ চৌহদত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াৰ মূল কাৰণ হ'ল এগৰাকী যুৱতীগৰাকী মানসিক বিকাৰগ্ৰস্ত নে সুস্থ সেয়া নিশ্চিত কৰিব পৰা নাই কাৰণটো হ'ল যুৱতীগৰাকী বিষ্ণুদৌলৰ ওপৰত উঠি আছে মই সেয়া দেখিছোঁ কেইবা ফুট উচ্চতাৰ ওপৰত এয়া দেখিছে বিষ্ণুদৌলৰ ওপৰত উঠি গৈছে এই বিষ্ণুদৌলত চফা কৰিবলৈ বিষ্ণুদৌল পৰিষ্কাৰ কৰি ওপৰখন পৰিষ্কাৰ কৰিবলৈ ইয়াত বাঁহ লগাই থোৱা আছিলে মিস্ত্ৰীয়ে চফা কৰি আছিলে আৰু এই বাঁহৰ ওপৰে উঠি গ'ল এইগৰাকী যুৱতী আৰু বৰ্তমানলৈকে নামি অহা নাই বহু সময় ধৰি হৈ গ'ল যাক লৈ বৰ্তমান চাঞ্চল্যৰ সৃষ্টি হৈছে ইয়াত দেখিছে আৰক্ষী আহি উপস্থিত হৈছেহি ইয়াত চিভিল ডিফেন্সৰ লোক আহিছে কিন্তু তেওঁলোকে অনুনয় বিনয় কৰিছে নামি আহিবলৈ যুৱতীগৰাকীক কিন্তু নামি অহা নাই মই দেখুৱাইছোঁ এতিয়াও প্ৰায় 50 ফুট ওপৰত এনেধৰণেই এই যুৱতীগৰাকী তাত উঠিছে এয়া মই দেখুৱাই আছোঁ যে এই সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম এইখিনিতে আৰক্ষী আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এই কিমান সময় হ'ল মই এতিয়া জাষ্ট আহি পাইছোঁ এতিয়া হয় কি বুলি সন্দেহ কৰিছে মানে এতিয়া একো গম পোৱা নাই এতিয়ালৈকে এতিয়া আমি নমাবলৈ চেষ্টা কৰি আছোঁ কিমান সময় হ'ল বুলি কৈছে এতিয়া মই আহি পোৱা 15 মিনিটমান হৈছে তাৰ আগৰ পৰাই উঠি আছে তেনেকৈ ঢোল পেপা গগনাই ভৰাই তুলিছে চহকী অসমীয়াৰ গামন মাকুৰ খিটখিটনি গৰকাৰ গিৰিপনিত ওচৰ চাপিছে বহাগ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহাগী কাদৰাৰ খদমধম বিহু উদযাপনৰ পূৰ্বেই বিতৰ্কত বেলতলা বহাগী উৎসৱ সমিতি বিহু মঞ্চত গায়কক হিন্দী গোৱাৰ অনুমোদন ৰুখত পৰিছে বিহু বিশেষজ্ঞৰ বেলতলা বিহু সমিতিয়ে আটাইতকৈ ডাঙৰ ভুল কৰিছে বুলি বিশেষজ্ঞৰ দাবী বেলতলা বিহু সমিতিয়ে যদি দিছে এইটো আটাইতকৈ ডাঙৰ ভুল কৰিছে প্ৰসংগ বেলতলা বহাগী উৎসৱ সমিতিৰ একপক্ষীয় সিদ্ধান্ত বেলতলা বহাগী উৎসৱ সমিতিৰ এটি ভাষ্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি বিহু মঞ্চত হিন্দীত গীত পৰিৱেশনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰাই একাংশৰ আছে আপত্তি কিন্তু এইবাৰ
জুবিন গাৰ্গক বিশেষ সন্মান প্ৰদান কৰিবলৈ আগবঢ়া বেলতলা বহাগী উৎসৱ সমিতিয়ে গ্ৰহণ কৰিলে সিদ্ধান্ত। জুবিনে বিহু মঞ্চত গাব পাৰিব হিন্দীত গীত, তালিকাত আছে আৰু এমুঠিমান গায়ক। এই বিষয়টোক লৈ এতিয়া ৰাজ্য তোলপাৰ। বেলতলা বহাগী উৎসৱ সমিতিৰ খেনুক দেখি ৰন্ধা বঢ়াৰ দৰে সিদ্ধান্তৰ বিৰোধিতা একাংশ বিহু বিশেষজ্ঞ তথা সাধাৰণ লোকৰ। আন গায়কক একাষৰীয়া কৰি জুবিনলৈ কিয় এই সুবিধা? জুবিন গাৰ্গৰ সৈতে কি বুজাবুজি আছে বিহু সমিতিৰ? প্ৰশ্ন তুলিছে বিহু বিশেষজ্ঞ হেম গগৈয়ে। জুবিন গাৰ্গক কিয় মানে একচেটিয়াভাৱে হিন্দী গীত গাবৰ কাৰণে সুবিধা দিয়া হৈছে? নিশ্চয় বেলতলা সমিতিৰ লগত তেওঁ কিবা বুজা পৰা আছে বুলি আমি ভাবোঁ, সেইকাৰণে হিন্দী গীত গাবলৈ অনুমতি দিছে। সমগ্ৰ অসমৰ মানুহে যিটো মানে বিৰোধিতা কৰিছে, সেই বিৰোধিতাটোক উপেক্ষা কৰি বেলতলা বিহু সমিতিয়ে কি কাম কৰিব, এইটো আমাৰ ফালৰ পৰা গৰিহণাযোগ্য। মঞ্চত জুবিন গাৰ্গৰ পৰিৱেশনক লৈও প্ৰশ্ন তুলিলে হেম গগৈয়ে। জুবিন গাৰ্গে যেনেকৈ মাতলামি কৰে, এটা ভৰিত এপাত জোতা, এটা ভৰিত আন পাত জোতা, আকৌ ক'ৰবাত গৈ খুটাত উঠে গৈ এইটো শিল্পী সত্তা কিবা আছে বুলি আমি কেতিয়াও নাভাবোঁ জুবিন গাৰ্গক। প্ৰতিক্ৰিয়া ভিন্ন ধৰণৰ। বিহু মঞ্চত হিন্দী গীতৰ পয়োভৰক লৈ বিভিন্ন সময়ত চৰ্চা চলি থাকে। তাৰ মাজতে বেলতলা সমিতিৰ এই একপক্ষীয় সিদ্ধান্ত। জুবিনে পাৰিব আনে নোৱাৰে ধৰণৰ কথাক লৈ বহুতে আওৰাইছে ফকৰা যোজনা। খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্দী হ'ল ঢেকীয়াপতীয়াৰ এটা সুন্দৰ দৃশ্য। উদ্যানখনৰ কহৰা বনাঞ্চলৰ কাঠপৰাৰ সমীপতে দেখা গ'ল বনৰজাৰ। বিলৰ কাষত বহু সময় ৰ'দ লৈ ঘাঁহনিত জিৰণি লোৱাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। ইফালে সিফালে বাগৰি ৰ'দ লৈ থকা দেখা গ'ল। বাঘৰ এই দৃশ্য দেখি ৰোমাঞ্চিত হ'ল পৰ্যটকৰ দল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰ ৰজাৰ এনে দৃশ্য পৰ্যটকৰ বাবে প্ৰায় সহজলভ্য হৈ পৰিছে যদিও কিন্তু এনে দৃশ্য সাধাৰণতে দেখা পোৱা নাযায়। এনেধৰণে ৰ'দ লৈ উমলি জামলি থকা বা খেলি থকা। টুৰিষ্ট গাইড ৰাজদীপ গগৈৰ কেমেৰাত এই দৃশ্য বন্দী হৈছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন। NHPCৰ প্ৰকল্পত কৰ্মৰত অৱস্থাতেই মৃত্যু হ'ল শ্ৰমিকৰ। মৃত শ্ৰমিকজন মনোজ হাজৰিকা। আহত আন কেইবাজনো শ্ৰমিক। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মনোজ হাজৰিকা। মৃত শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী স্থানীয় আছুৰ। শ্ৰমিকজনৰ 2 কণমানি সন্তানৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব লোৱাৰ দাবী। প্ৰকল্পটোত শ্ৰমিকৰ সুৰক্ষাৰ দিশটো আওকাণ কৰাৰ অভিযোগ। সোমবাৰে আগবেলাও গুৰুতৰভাৱে আহত হৈছিল এজন শ্ৰমিক। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এই অঘটন সংঘটিত হৈছে। ধাৰাবাহিকভাৱে NHPCৰ প্ৰকল্পত এনেধৰণৰ অঘটন সংঘটিত হৈ আছে। এইবাৰ কৰ্মৰত অৱস্থাতে এজন শ্ৰমিকৰ মৃত্যু হৈছে। মৃত শ্ৰমিকজন মনোজ হাজৰিকা। আহত আন কেইবাজনো শ্ৰমিক। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মনোজ হাজৰিকা। মৃত শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় আছুৱে। শ্ৰমিকজনৰ 2 কণমানি সন্তানৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব লোৱাৰ দাবী জনাইছে। প্ৰকল্পটোত শ্ৰমিকৰ সুৰক্ষাৰ দিশটো আওকাণ কৰাৰ অভিযোগ উঠিছে। সোমবাৰে আগবেলাও গুৰুতৰভাৱে আহত হৈছিল এজন শ্ৰমিক। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শ্ৰমিকৰ যি মৃত্যু, আজি আমি সংবাদ মাধ্যমৰ যোগেদি গম পালোঁ যে নিৰ্মাণকাৰী সংস্থা NHPCৰ অধীনত যিসমূহ কাম কাজ চলি আছিলে সেই সময়তে আজি কৰ্মৰত অৱস্থাত এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে আৰু কেইবাগৰাকীও শ্ৰমিকৰ আহত হোৱা আমি খবৰ শুনিছোঁ। গতিকে এই শ্ৰমিকসকলক সুৰক্ষাৰ দিশটো বা সুৰক্ষা দিবৰ কাৰণে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে NHPC কৰ্তৃপক্ষই এই ক্ষেত্ৰত তেখেতলোকে ব্যৰ্থ হৈছে আৰু যিগৰাকী শ্ৰমিক মনোজ সোণোৱাল নিহত হৈছে তেখেতক আমি ক্ষতিপূৰণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ আমি ইতিমধ্যে গম পাইছোঁ যে দুটিকৈ সন্তান আছে। এই সন্তান দুটিৰ দায়িত্ব ল'বৰ কাৰণে আমি NHPC কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ। মহানগৰীত চিকিৎসকৰ ক্লিনিকত যুৱতীৰ শ্লীলতা হানি। থেৰাপিৰ চলেৰে যুৱতীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ। ক্লিনিকখনৰ চিকিৎসক সুব্ৰত দেৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগী যুৱতীৰ। মহানগৰীৰ 6 মাইলত সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড। পুৰুষ ৰোগীৰ সন্মুখতে যুৱতীগৰাকীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। মই
মই আপোনাৰ ডক্টৰ সুব্ৰত দেৰ মানে চেম্বাৰত মই ট্ৰিটমেণ্ট কৰিব গৈছিলোঁ আপোনাৰ যোৱা মাহৰ 18 তাৰিখে তাতে থেৰাপি মানে কমৰৰ বিষ মোৰ তাতে থেৰাপি কৰিব গৈছিলোঁ আৰু যাওঁতে তাতে চেম্বাৰৰ ভিতৰত মানে নানা বেলেগ মানুহ তাৰমানে ভিতৰত এণ্ট্ৰি থাকে আৰু তেওঁৰ বডিগাৰ্ড তেওঁৰ বেলেগ মানুহ তেনেকৈ তাৰমানে ভিতৰতে হেৰি কৰি ৰাখে আৰু ৰাখিতে অপেনলি মানে ট্ৰিটমেণ্টবিলাক কৰে যেনেকৈ ধৰক এতিয়া কমৰৰ বিষ মানে কমৰত হৈছে তো মোৰ কাপোৰটো লাগাতকৈ বেছি তললৈকে মানে থেৰাপি কৰোঁতে নুচুবলগীয়া জেগাটো তাৰমানে চুই পেলাই তেনেকৈ তাৰমানে হেৰি কৰিছে আৰু অপেন চব আছেই তাৰ সন্মুখতে তেনেকুৱাকৈ কৰিছে বডিগাৰ্ড আছে কিবা আছে তেনেকুৱা তাৰে সন্মুখতে গোটেইখিনি কৰিছে তো সেইটো মই আনইজি পালোঁ ফাৰ্ষ্ট ডে পাই পেলাই ভাবিলোঁ কি নেক্সট ডে নহ'বও পাৰে তাৰপিছত আজি মোৰ ডেট আছিলে আকৌ ডেট ল'লোঁ মই লৈ পেলাই আজি আকৌ গ'লোঁ আজিও সেম কণ্ডিশ্যন তাৰমানে তেনেকুৱাই হ'ল হোৱাৰ পিছত আপোনাৰ মই তেনেকৈ হোৱাৰ পিছত আৰু মই ওলাই গুচি আহিলোঁ আৰু মই তাতে একো ক'ব নোৱাৰিলোঁ কাৰণ মই অকলে গৈছোঁ তাত অকলে যোৱাৰ কাৰণে একো ক'ব নোৱাৰি মানে ওলাই আহি মানে মোৰ দাদা এজনৰ লগত কণ্টেক্ট কৰি পেলাই দাদাজনক ক'লোঁ দাদা মোৰ লগত এনেকুৱা হৈছে দাদাজনে কৈছে তুমি এখন এজাহাৰ এখন দিয়া তো তাৰ পৰা আহি পেলাই মই ডাইৰেক্ট দিছপুৰ থানাত এখন এজাহাৰ এখন হাইলাকান্দিত ৰেলপথত শুই ভিডিঅ' কৰি গ্ৰেপ্তাৰ হ'ল যুৱক তৃতীয় যুৱকজন পাপুল আলম বৰভূঞা ৰেলপথত বিপদজনকভাৱে শুই ভিডিঅ' কৰিছিল পাপুলে ঘটনাৰ সময়তে পাৰ হৈছিল এখন ৰেল পৰৱৰ্তী সময়ত ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল সেই ভিডিঅ' লালাৰ ৰংপুৰৰ এলেকাৰ ৰেলপথত সংঘটিত কৰিছিল দুষ্কাৰ্য লালা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সেই যুৱকজনক স্বাভাৱিকতেই অতি আচৰিত এক ঘটনা হাইলাকান্দিত ৰেলপথত শুই ভিডিঅ' কৰি এই যুৱকজন গ্ৰেপ্তাৰ হৈছে ৰেলৰ ৰেল লাইনত শুই পৰিছিল যুৱকজন ওপৰেৰে ৰেল পাৰ হৈ গৈছিল আৰু সেই ভিডিঅ' ইতিমধ্যে ভাইৰেলো হৈছে তৃতীয় যুৱকজন পাপুল আলম বৰভূঞা ৰেলপথত বিপদজনকভাৱে শুই ভিডিঅ' কৰিছিল পাপুলে এই ঘটনাৰ সময়তে পাৰ হৈ গৈছিল এখন ৰেল এই দৃশ্য দেখুৱাইছোঁ আৰু ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল সেই ভিডিঅ' লালাৰ ৰংপুৰৰ এলেকাৰ ৰেলপথত এই দুষ্কাৰ্য সংঘটিত কৰিছিল লালা থানাৰ আৰক্ষীয়ে পাছত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু এয়া হৈছে অতি আচৰিত এক ঘটনা সাধাৰণতে সামাজিক মাধ্যমত ভাইৰেল হ'বৰ বাবে বা জনপ্ৰিয় হ'বৰ বাবে একাংশই এনে অতি ভয়ংকৰ ঘটনা সংঘটিত কৰে এয়া নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি এনেধৰণৰ কাম কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰিব নোৱাৰি বুলি বিভিন্নজনে উল্লেখ কৰিছে দৃশ্যটো আকৌ এবাৰ দেখুৱাইছোঁ একাংশই সকলো সীমা চেৰাই কিমান পৰ্যায়লৈ যাব পাৰে অলপ সামান্য এটা ভুলেও এই যুৱকজনৰ জীৱন কাঢ়ি লৈ গ'লহেঁতেন সেইটো কথা মৰ্মে উপলব্ধি কৰা নাছিল যুৱকজনে আৰু এনেধৰণে শুই যুৱকজনে ৰেলৰ ভিডিঅ' কৰিছিল আৰু ই এক মাৰাত্মক ঘটনা হিচাপে বিবেচিত হৈছে আৰু এনেধৰণেই আন 10 জনেও এই কৌশল প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব যেতিয়া এইবোৰ ভিডিঅ' ভাইৰেল হ'ব লগে লগে আন 10 জন যুৱকৰ ক্ষেত্ৰত কি অঘটন সংঘটিত হৈ যায় সেয়া কোনেও ক'ব নোৱাৰে কিবা কাৰণত সৌভাগ্যক্ৰমে এই যুৱকজনৰ একো নহ'ল কিন্তু আনেও যদি অনুসৰণ কৰি একেই কামেই কৰিবলৈ যায় তেনেহ'লে ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ পূৰ্ণ আশংকা থাকে সেয়েহে আৰক্ষীয়ে এশেকা দিবলৈ এই যুৱকজনক কৰায়ত্ব কৰিছে আৰু আন লোকে যাতে এনেধৰণৰ দৃশ্য দেখি অনুসৰণ কৰিবলৈ চেষ্টা নকৰে তাৰ বাবে সজাগ হ'বৰ কাৰণেও আহ্বান জনোৱা হৈছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাৰ বাবে সাজু হৈছে বিজেপি 9 এপ্ৰিলত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা কাইলৈ পঞ্চায়ত নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক নিশা 9 বজাত অনুষ্ঠিত হ'ব বিজেপিৰ বৈঠকত জিলা পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত হ'ব আলোচনা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠকত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে বৈঠকত অংশ ল'ব বিজেপিৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ বিষয়ববীয়াই পৰিষদৰ প্ৰাৰ্থিত্ব চয়নৰ কাৰণে কাইলৈ নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব গতিকে লিংকো আমি দিম ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাইলৈ অসমত নাথাকে তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব গতিকে তেনেধৰণে কাইলৈ আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো কাইলৈ আমি আগবঢ়াম কৰবাত 2-এখন জিলা বাদ পৰিব পাৰে কিন্তু তাৰ কাৰণে আমি অকমান আৰু সময় হয়তো এটা দিন দিব লাগিব
সেইটো কাৰণেও আমি প্ৰস্তুত আছোঁ কিন্তু প্ৰাৰ্থীত আমি একেলগে প্ৰাৰ্থীৰ তালিকা উলিয়াই দিম হয়তো 9 তাৰিখে নহ'লে 8 তাৰিখ কাইলৈতো নহ'ব 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী কণ্টেইনাৰ বাহনৰ পৰা 40খন স্কুটি চুৰি হ'ল গুৱাহাটীৰ এটা হোণ্ডা শ্বৰুমৰ পৰা নিয়া হৈছিল স্কুটিসমূহ এই পৰ্যন্ত উদ্ধাৰ 5খন স্কুটি কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই আন 35খন স্কুটি ডিমাপুৰৰ পৰা উদ্ধাৰ 4খন স্কুটি ডিফুৰ পৰা উদ্ধাৰ এখন স্কুটি হোজাই আৰক্ষীৰ জালত চুৰৰ গেংটোৰ 4 সদস্য ধৃত কণ্টেইনাৰ বাহনখনৰ চালক ৰোশন সিং ধৃত বিজয় সিনহা গৌতম সিনহা আৰু জিন্তু সাহা শনিবাৰে নিশা নীলবাগানত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল কণ্টেইনাৰ বাহনখন 26 মাৰ্চত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়তে আটবাটৰ পৰা হাইজেক হৈছিল এই কণ্টেইনাৰ বাহনখন শিক্ষাৰ ক্ষেত্ৰখন নতুন গতিৰে উদ্ভাসিত কৰাৰ পণ আৰু এই পণ গ্ৰহণৰে সদৌ অসম ডায়েট বিষয়া সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখন দেওবাৰে মিৰ্জাস্থিত ডায়েট কামৰূপত অনুষ্ঠিত হৈ যায় এই অনুষ্ঠানত নৱনিৰ্বাচিত সমিতিখনে শপত গ্ৰহণ কৰে সন্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনখনিৰ সভাপতিত্ব কৰে পূৰ্বৰ সমিতিৰ কাৰ্যনিৰ্বাহক তথা জ্যেষ্ঠ প্ৰবক্তাদ্বয় দীপাংকৰ চক্ৰৱৰ্তী আৰু ভুৱনেশ্বৰ ইংটিয়ে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী তথা ডায়েট কামৰূপৰ অধ্যক্ষা ডক্টৰ পংকজা বৰুৱাই বন্তি প্ৰজ্বলন তথা আদৰণি ভাষণ প্ৰদান কৰে ডায়েটৰ শৈক্ষিক উৎকৰ্ষ আৰু ন্যায্য দাবীসমূহৰো আলোচনা কৰে অধিৱেশনত এই অধিৱেশনতে ইন্দ্ৰজিৎ গামক সভাপতি আৰু ডক্টৰ হিৰুমণি ভূঞাক কাৰ্যকৰী সভাপতি হিচাপে লৈ নতুন সমিতি গঠন কৰা হয় চাওঁতে চাওঁতে বহাগ বিহু পালেহিয়ে ৰঙালী বিহুলৈ মাজত মাত্ৰ 5 দিন বাকী আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চেনেহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে গাঁৱৰ ঘৰে ঘৰে বৈছে বিহুৱান হাতত সানিবলৈ জীয়ৰী বোৱাৰীয়ে সাজু কৰিছে জেতুকা তাঁতশালত মাকুৰ খিটখিটনি গৰকাৰ গিৰিপনিত ওচৰ চাপিছে বহাগ বিহুনাচ ঢোলবাদনৰ কৰ্মশালাৰ কথা নকলেও হ'ব মুঠতে অসমীয়াৰ গা এতিয়া 7খন 8খন হেপাহৰ বিহুটিক লৈ ৰঙালী বিহুলৈ মাজত 5 দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰজন জনাইছে ঢোল পেপা গগনাৰ শব্দই চলিছে বিহুৰ আখৰা চেনেহৰ বিহুটিত এপাক কঁকাল ঘূৰাই নাচিবলৈ পিছ পৰি ৰোৱা নাই কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ এই দৃশ্য মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত চলিছে বিহুৰ আখৰা একেলগে 100 গৰাকী জীয়ৰী বোৱাৰী ব্যস্ত জেং বিহুৰ আখৰাত গহপুৰৰ দক্ষিণ কলাবাৰীৰ ঐতিহাসিক দৌলগুৰি বিহুখনে এইবাৰ শতবৰ্ষ উদযাপন কৰাক লৈ 100 গৰাকী নাচনীয়ে একেলগে প্ৰদৰ্শন কৰিব জেং বিহু বিহুৰ সমান্তৰালকৈ বড়ো জনগোষ্ঠীৰ ডেকা গাভৰু ব্যস্ত বহাগক আদৰিবলৈ মঙলদৈৰ মুদৈবৰী চামবৰী ৰেচুমৈ ক্লাবৰ বড়ো জনগোষ্ঠীৰ ডেকা গাভৰু সাজু হৈ পৰিছে বৈশাগু উৎসৱক লৈ দিনে নিশাই চলিছে আখৰা বিহু প্ৰতিযোগিতা আৰু প্ৰদৰ্শনৰ বাবে 30টা বসন্ত গৰকা সোণাৰীৰ চৰাইদেউ হুঁচৰি দলেও চলাইছে আখৰা মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ততো চলিছে বিহুৰ আখৰা জংগল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বিহুৰ কৰ্মশালাত বোকাখাত গড়মূৰ গাঁৱৰ জেং বিহু দল সাজু হৈছে চোতাল বিহুৰ লগতে বিহু মঞ্চত জেং বিহু পৰিৱেশনৰ বাবে
শিৱসাগৰৰ ONGCৰ কলনী চৌহদত 2 শতাধিক শিশু কিশোৰ কিশোৰীক প্ৰদান কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গোৱালপাৰাৰ নিকটৱৰ্তী ৰাভা জনজাতি গাঁও কুৰুৱা ভাষাত এতিয়া তাঁতশালত ব্যস্ত জীয়ৰী বোৱাৰী ৰাভা বাজাৰ ফুলাম গামোচা আৰু মেখেলা চাদৰ বোৱাত ব্যস্ত গাঁওখনৰ জীয়ৰী বোৱাৰীসকল এইদৰে এতিয়া ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ